নমস্কাৰ, ভুললে ক্ষমা কৰিব দে। মোৰ এইকেইদিন মনত মানে কথা এটা মোক একদম খাই দিছে। আপোনালোকক কওঁ বুলি হৈছো, বিশেষকৈ একো নাজানো এই বিষয়ত বাৰু। আপোনালোকে চবে কৈ আছে শিখৰৰ কথাখিনি সত্য নহয়। জুবিন গাৰ্গৰ লগত যিটো শিখৰ গৈছিলে তাৰ কথাবিলাক একেবাৰে সত্য নহয়, কোনো বিশ্বাস কৰা নাই। ঠিক আছে, মানিছো। আপোনালোকে বিজ্ঞানী যুগত সঁচা কোনটো কৈছে মিছা কোনটো কৈছে আজিকালি ওলাই যায়। কাৰণ মই বহুতত দেখিছো এটা মেচিন পায়, মেচিন মূৰত লগাই লয় নে হাতত লগাই লয়, সেইটো যদি লগাই লয় বা ওচৰত থৈ দিয়ে, মানুহজনে মিছা কৈছে নে সঁচা কৈছে ওলাই পৰে, তাত সংকেত দিয়ে। আপোনালোকে সেইটো ব্যৱহাৰ কিয় কৰা নাই এতিয়ালৈকে? সেইটো ব্যৱহাৰ কৰক। আৰে ভাই, এজন সাধাৰণ মানুহ ঢুকোৱা নাই, এজন মানুহ হত্যা কৰিছে সিহঁতি। আপোনালোকে এইটো ব্যৱহাৰ কৰি কথা কেলে সোধা নাই, কিয় সোধা নাই? ইমান বিজ্ঞানৰ যুগত হৈ চবে কৈ আছে শিখৰে মিছা কৈছে, শিখৰৰ কথাবোৰ সত্য নহব পাৰে। আচলতে আপোনালোকে উলিয়াব কিয় বিচৰা নাই? মেচিনটো ব্যৱহাৰ কৰক না, চাবচোন অট'মেটিক সত্যবোৰ ওলাই যাব।